আজি পবিত্ৰ ঈদ উজ জোহা। বিশ্ব দেশৰ লগতে অসমতো ইছলাম ধৰ্মী লোকৰ পাৰ ভঙা উৎসাহ। বিশ্ব শান্তিৰ হকে মছজিদ ঈদগাহ ময়দানত সম্পন্ন সমূহীয়া নামাজ। প্ৰেম, ঐক্য, ভাতৃত্ববোধৰ বাণীৰে দোৱা মাগিলে আল্লাহৰ ওচৰত। প্ৰথমেই দেখুৱাইছোঁ মহানগৰীৰ ইছলামপুৰৰ দৃশ্য। সকলো ওলাই আহিছে সজাই পৰাই থোৱা ঈদগাহ ময়দানলৈ। কণমানিৰ পৰা বয়োজ্যেষ্ঠজনলৈ একেলগে সকলোৱে আদায় কৰিলে ঈদ উজ জোহাৰ সমূহীয়া নামাজ। বিশ্ব শান্তিৰ কামনা কৰিলে আল্লাহৰ ওচৰত। অসমবাসীক যাচিলে ঈদৰ শুভকামনা। মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ ভালৰ হকে প্ৰাৰ্থনা কৰিলে নেদেখাজনক। আজি পবিত্ৰ ঈদ উজ জোহাৰ দিনাখন সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। বতৰৰ প্ৰতিকূলতাক দেখি আমি অলপ ভয় কৰিছিলোঁ যে আমি ইয়াত নামাজটো পঢ়িব নোৱাৰিম নেকি। যি নহওক শেহতীয়াভাৱে আল্লাই আমাকো সফল কৰিলে, আমি নামাজটো পঢ়িলোঁ আৰু নামাজৰ পিছতেই আমি সমূহীয়াভাৱে আমি যিসকল মৃতক ইতিমধ্যে কবৰস্থানখনতে আছে সন্মুখত, তেখেতসকল মানে আত্মাৰ সদগতিৰ বাবে আমি প্ৰাৰ্থনা কৰিলোঁ। দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, ভালকৈ ৰাখক, কুশলে ৰাখক, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভাল হওক, চৰকাৰখনৰ ভাল হওক, চৰকাৰখনৰ প্ৰত্যেকজন ব্যক্তিৰে ভাল হওক, তাৰে কামনা কৰি তাৰে বাবে দোৱা কৰিছোঁ। ঐক্য ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই ধুবুৰী জিলাতো ইছলাম ধৰ্মী লোকে পালন কৰিছে ঈদ উজ জোহা। ধুবুৰী ঈদগাহ ময়দানত সকলোৱে অংশ ল'লে সমূহীয়া নামাজত। এজনে আনজনক আলিংগন কৰি যাচিলে ঈদৰ শুভেচ্ছা। কণমানিৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি কামনা কৰিলে প্ৰেম ভাতৃত্ববোধেৰে জীপাল হওক আমাৰ অসম। অসমবাসীক ঈদৰ শুভেচ্ছা জনাইছোঁ। ধুবুৰী জিলাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে নামাজ পঢ়িবলৈ। আজি এইটো খালি আমাৰ কাৰণে ফেষ্টিভেল নহয়, আমি গোটেই মানুহ একলগ হৈ নামাজ পঢ়োঁ, এইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ দিন। এইটোৱে আহ্বান জনাইছোঁ যে আমি সকলোৱে অসমবাসী মিলা প্ৰীতিৰে থাকিব পাৰোঁ যাতে ভালদৰে, এইটোৱে মানে কামনা কৰিছোঁ। এইবাৰ আহিছোঁ গোৱালপাৰালৈ। পূব গোৱালপাৰাৰ নয়াপাৰা আঞ্চলিক ঈদগাহ ময়দানতো একেই সুন্দৰ পৰিৱেশ। এফালে পুৰুষসকলে আদায় কৰিছে ঈদৰ নামাজ, সমান্তৰালকৈ মহিলাসকলেও পুৰুষৰ সমানে সমানে অংশ ল'লে ঈদৰ নামাজত। ঐক্য, শান্তি, সম্প্ৰীতিৰ আশাৰে আল্লাহক জনালে প্ৰাৰ্থনা। গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু গোটেই দেশতে যাতে শান্তি হয় তাৰ কাৰণে কামনা কৰিলোঁ, দোৱা কৰিলোঁ। পুৰুষৰ সৈতে মহিলাসকলে ঈদগাহ শৰীক হয় আৰু এটা আপোনালোকে জানে যে সম অধিকাৰ বুলি যে কয়, তো এইটো এটা সম অধিকাৰ। আমি পুৰুষে যেতিয়া যেনেকৈ নামাজ পঢ়োঁ, মহিলাও আহি তাতে নামাজ পঢ়ে। একেদৰে শিৱসাগৰ, নগাঁৱতো সমূহীয়া নামাজেৰে ঈদ উজ জোহা পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। সমূহীয়া নামাজৰ জৰিয়তে আল্লাহক দোৱা কৰি সকলোৱে বিচাৰিলে বিশ্ব শান্তি। আনহাতে ঈদ উজ জোহাৰ পবিত্ৰ ক্ষণত গোলাঘাটৰ নাহৰণি মাজগাঁৱৰ অনাতাঁৰ শিল্পী তফজ্জুল আহমেদ আৰু সংগীবৃন্দই পৰিৱেশন কৰিলে জিকিৰ। জিকিৰ গাই সকলোকে জনালে ঈদৰ শুভেচ্ছা। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।